নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে জীৱন মধুৰ অনুষ্ঠানৰ আজিৰ খণ্ডটিলৈ মই মনালিছাই স্বাগতম জনাইছো জীৱন মধুৰ সকলোৱে কৰিব বিচাৰে সমস্যা যিয়ে নাহক কিয় আমি সকলোৱে বিচাৰো যে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰো কিন্তু তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কিছু কথা জানিবলৈ আগ্ৰহী য'ত যোগা মেডিটেশ্যন এনে ধৰণৰ বিষয়সমূহ যদি আমি আমাৰ জীৱনৰ লগত সংযুক্ত কৰি লওঁ তেনেহলে জীৱনটো জীয়াই থকাৰ আমি যে সুকীয়া হ'ব দৰ্শকসকল এই বিষয়ে বিভিন্ন কথা জানিবলৈ আপোনালোকক জনাবলৈ ষ্টুডিঅ'ৰ মজিয়ালৈ আজি আমি আমন্ত্ৰণ জনাইছো আৰ্ট অফ লিভিঙৰ জ্যেষ্ঠ যোগা গুৰু অনুপ কুমাৰ সাহা আৰ্ট অফ লিভিং ফাউণ্ডেশ্যনৰ সৈতে যোৱা বহু বছৰৰ পৰা জড়িত হৈ আছে যোৱা 15টা বছৰৰ পৰা তেওঁ যোগাৰ লগত জড়িত হৈ আছে গতিকে আপোনাৰ মনত থকা বহু প্ৰশ্ন মই আজি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আমি আশা কৰিছো এই অনুষ্ঠানৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব আজি আমাৰ লগত আছে আন এগৰাকী ব্যক্তি তেওঁৰ নাম হৈছে পল্লৱী বৰুৱা আৰ্ট অফ লিভিঙৰে এগৰাকী শিক্ষক পল্লৱী আপোনাকো আমাৰ অনুষ্ঠানলৈ বহু স্বাগতম জনাইছো ধন্যবাদ দৰ্শকসকলৰ লগতে আমাৰ সকলোৰে মনত বহু প্ৰশ্ন থাকে আসলতে আৰ্ট অফ লিভিং আমি সদায় শুনো কিছু ব্যক্তিৰ কাৰণে আৰ্ট অফ লিভিং কি তাৰ উত্তৰ তেওঁলোকে পায় কিন্তু বহু ব্যক্তিয়ে জানিব বিচাৰে যে জীৱনৰ লগত আৰ্ট অফ লিভিঙৰ আসলতে সম্পৰ্কটোনো কি গতিকে এই বিষয়ে কিছু কথা অনুপ সাহা ডাঙৰীয়া আপোনাৰ পৰা মই প্ৰথমে দৰ্শকসকলক জনাব বিচাৰিছো আৰ্ট অফ লিভিং একচুৱেলি আৰ্ট অফ লিভিং জীৱন মধুৰ যেটা আপুনি ক'লে জীৱন মধুৰ আমি কেনেকৈ কৰি কৰিব বিচাৰো প্ৰথমতে কি হৈছে আমাৰ জীৱনত কিছুমান ডিসিপ্লিন আহিব লাগে বিকজ ইমান লাইফ আমি বিজি হৈ আছো আমাৰ জীৱনৰ মূল উদ্দেশ্যটো আমি হেৰাই পেলাইছো সো তাৰ কাৰণে আমাৰ কিছু টেকনিক আছে যোগা প্ৰাণায়াম আৰু মেডিটেশ্যন এইবিলাক যদি আমি ডে টু ডে লাইফত আমি ইমপ্লিমেণ্ট কৰো তেনেহলে আমি আমাৰ যেটো অনুভৱ বা ইমান বছৰৰ যেটো আমাৰ অভিজ্ঞতা বহুত মানুহে ভাল ৰিজাল্ট পাইছে আৰু লাইফটো মধুৰ হৈছে সো আৰ্ট অফ লিভিঙৰ কিছু কৰ্মশালা আছে যিবিলাক আমি অন এণ্ড অফ সদায় শিকাই থাকো সো 6 দিনীয়া আছে 4 দিনীয়া আছে তো সেই কৰ্মশালা বিষয়ত একচুৱেলি সৰি মোৰ অসমীয়া মান আপোনাৰ অসমীয়া খুব সুন্দৰ সকলোৱে বুজিও পাব আপুনি কওক একচুৱেলি এইবিলাক শিকাই থাকো যে তাতে আমি টেকনিকবিলাক শিকাওঁ সেইবিলাক যদি আমি ডে টু ডে লাইফত ইউটিলাইজ কৰো তেতিয়া আমাৰ লাইফটো বহুত মধুৰ হ'ব পাৰে বাকি আৰ্ট অফ লিভিং ক'লে সিম্পল বি হ্যাপি উইথ দ্য প্ৰেজেন্ট মোমেন্ট এইটো সময়ত একচুৱেলি কি কৰোঁ আমি বেছিভাগ আমাৰ মাইণ্ডটো কেতিয়াবা মানে ফিউচাৰত বা কিছুমান টাইমত আমাৰ অতীতত ঘূৰি থাকে ফুৰি থাকে আমি বৰ্তমানত নাথাকো সো সেই টেকনিকবিলাক শিকিলে আমি বৰ্তমানত পুৰা থাকিব পাৰিম তেনেহ'লে আমি লাইফটো পুৰা ফুল্লি মানে লাইফটো আমি কি কয় এইটো আনন্দিত হ'ব পাৰিম সেই আনন্দিত হলে আমি মধুৰ জীৱনটো অটোমেটিক হৈ যাব খুব ধুনীয়াকৈ আপুনি কথাখিনি কৈছে সঁচাকে আমাৰ প্ৰত্যেকে যদি আমি ভালদৰে অনুভৱ কৰো আমাৰ যেটো চিন্তাধাৰাটো ভৱিষ্যত বৰ্তমান আৰু আমাৰ অতীতৰ মাজতে ঘূৰি থাকে গতিকে আপুনি কৈছে যে যদি আমি আৰ্ট অফ লিভিঙক খুব গুৰুত্ব সহকাৰে লওঁ আমাৰ জীৱনত তেনেহলে আমি আমাৰ মস্তিষ্কক সুস্থ কৰি আজিৰ সময়ত আমি ধুনীয়াকৈ এটা সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰো এটা খুব সুন্দৰ কথা এতিয়া তেনেধৰণে অতিবাহিত কৰিবলৈ সকলোৱে বিচাৰে কিন্তু বৰ্তমান সময়ত সকলো ব্যস্ত এই ব্যস্ততাৰ মাজতে এই সময়খিনিত আৰ্ট অফ লিভিঙৰ জৰিয়তে আমি যাতে আমাৰ জীৱনক এটা ডিসিপ্লিনত আনিব পাৰো তাৰ কাৰণে আমি কোনটো সময়ত কেনেধৰণে কি কৰিলে আমাৰ এই ডিসিপ্লিন লাইফটো আমি আৰম্ভণি কৰিব পাৰিম একচুৱেলি সময় ইন দ্য চেন্স টাইম আপোনাৰ গোটেই 24 আৱাৰ্ছত আমি জাষ্ট আমাৰ দেহাটো যদি আমি ফিট ৰাখো আৰু দেহা ফিট থাকিলে কি হয় আমি সব লাইফটো আমি এনজয় কৰিব পাৰিম আৰু মাইণ্ড সবচেয়ে ডাঙৰ মাইণ্ডটো কেনেকৈ আমি ঠিক ৰাখো আমাৰ মাইণ্ডটো কিন্তু সদায় অস্থিৰ হৈ থাকে ঠিক আছে তো এই 6 দিনৰ ৱৰ্কশ্বপত বহুত টেকনিক আমি শিকাওঁ আৰু যোগ যদি আমি অলপ ইমপ্লিমেণ্ট কৰো লাইফত যোগ প্ৰাণায়াম এণ্ড মেডিটেশ্যন তেনেহ'লে আমি লাইফটো বহুত ধুনীয়া কৰি আগবঢ়াব পাৰিম ডে টু ডে লাইফত সবেই বিজি হৈ আছো আমাৰ লাইফত আমি সবেই বিজি ৰাতিপুৱাৰ পৰা আমাৰ তাত টাইম নাই
যদি আমি আপোনাক কওঁ ৰাতি আপুনি জাষ্ট নোট ডাউন কৰক আপুনি গোটেই দিনটো কি কৰিলে চাব আমাৰ 90% টাইম আননেচেচাৰি আমি অযথা চিন্তা কৰি পেলাই অযথা দৌৰিছো চ' তেনেকৈ কি হয় আমি প্ৰপাৰ ইউটিলাইজটো আমি কৰিব নোৱাৰি লাইফৰ পৰা যিটো পটেঞ্চিয়েলিটি আছে আমাৰ সেইটো আমি ওলাব নোৱাৰো তাৰ কাৰণে সেই টেকনিকবিলাক আমি শিকাওঁ ঠিক আছে তেনেহলে আমি যিসকল দৰ্শকে আগ্ৰহী আসলে সকলোৱে আগ্ৰহী হ'ব লাগে কাৰণ বৰ্তমান লাইফষ্টাইলটোৰ লগত যদি এনে ধৰণৰ বিষয়সমূহ আমি সংযুক্ত কৰি লওঁ তেনেহলে আপুনি কোৱাৰ দৰে বিশেষকৈ ব্ৰেইনটোক আমি ষ্টেবল কৰিব পাৰোঁ তেনেহলে আমি প্ৰথমে শিশুসকলৰ পৰাই আৰম্ভ কৰোঁ এতিয়া আৰ্ট অফ লিভিঙক আমাৰ সম্পূৰ্ণ জীৱন চক্ৰটোক কেইটা ভাগত ভাগ কৰা হৈছে আৰু তাৰ প্ৰথমটো নিশ্চয় শৈশৱ হ'ব গতিকে প্ৰথমে ভাগসমূহ আমি জানো আৰু তাৰপিছত আমি শৈশৱলৈ আহোঁ আচ্ছা মই আৰ্ট অফ লিভিঙৰ বিষয়ত কোৱাৰ আগতে আমি আমাৰ ফাউণ্ডাৰ মেম্বাৰ ফাউণ্ডাৰ যোন আমাৰ আৰ্ট অফ লিভিং ফাউণ্ডাৰ আৰু অৰ্গেনাইজেশ্যনৰ বিষয়ে অলপ আমি ক'ব বিচাৰোঁ সেইটো মই চাগে পল্লৱীক ক'বলৈ অলপ আগ্ৰহ জনাম ঠিক আছে পল্লৱী আপোনাৰ পৰা আমি দৰ্শকসকলক জনাওঁ যে আৰ্ট অফ লিভিং আমি শুনো কিন্তু ফাউণ্ডাৰৰ বিষয়ে আমি সকলো ইমানখিনি নাজানো অকণমান সেই বিষয়ে আৰু আৰ্ট অফ লিভিঙে সমাজখনক আচলতে কি প্ৰভাৱ পেলায় সেই বিষয়ে আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰে হয় আৰ্ট অফ লিভিং হৈছে এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন ইয়াৰ প্ৰতিষ্ঠাপক গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰজী 156খন দেশত ইয়াৰ মানে প্ৰভাৱ বিস্তৃত গতিকে ইয়াতে তেওঁৰ মেইন উদ্দেশ্যটো হৈছে যে গোটেই পৃথিৱীত তেওঁৰ সুখৰ বাৰ্তা কঢ়িয়াব খোজে গুৰুদেৱৰ মেইন ভিজনটো হৈছে যে তেওঁ এটা ষ্ট্ৰেছ ফ্ৰী মাইণ্ড এটা ভাইলেন্স ফ্ৰী ছ'চাইটি আৰু এটা ডিজিজ ফ্ৰী বডি বিচাৰে গতিকে এইটো তেওঁ সকলোকে এজ এ গিফ্ট দিব বিচাৰে তাৰ কাৰণে তেওঁ যোগ আৰু মেডিটেশ্যন আৰু বিশেষকৈ তেওঁৰ বিশেষ এটা অৱদান হৈছে সুদৰ্শন ক্ৰিয়াটো সুদৰ্শন ক্ৰিয়াটো এটা তিনিটা লয়ত আমি উশাহ লওঁ প্ৰথমতে ডাঙৰ দীঘল উশাহ লওঁ টেকনিক আছে যিটো সৰি মই কিছুমান টেকনিক আছে আমি অলপ ফ'ল' কৰিব লাগে যিটো আমি অপেনলি শিকাব নোৱাৰো চ' সুদৰ্শন ক্ৰিয়াত ৰিদমিক টেকনিক ইটছ ব্ৰিডিং টেকনিক চ' তাৰ কিবা ছন্দ আছে চ' সেইটো আমি শিকাওঁ ত' সেইটো শিকি ল'লে আমি এভৰিডে আমি নিজৰ মনটো কণ্ট্ৰল কৰিব পাৰিম সুদৰ্শন ক্ৰিয়া এইটো সকলো বয়সৰে ল'ৰা ছোৱালী বা সকলো বয়সেই কৰিব পাৰে চবে কৰিব পাৰে 18 বছৰ বয়সৰ ওপৰত সকলোৱে এইটো কৰিব পাৰে ফ্ৰম 6 to 13 সুদৰ্শন ক্ৰিয়া আছে 14 to 18 সুদৰ্শন ক্ৰিয়া আছে 18 এবভ একচুৱেলি টেকনিকবিলাক ডিফাৰেণ্ট এতিয়া ধৰক আপুনি যিটো ক'লে সৰু শিশুসকলৰ কাৰণে তাহাঁতৰ কাৰণে কি আছে যেতিয়া এজ এ আমি এডাল্ট আমাক যদি কওঁ বহা মেডিটেশ্যন কৰা চ' আমি বহিম কিন্তু আমি যেতিয়া এটা শিশুক যদি কওঁ তুমি আহা মেডিটেশ্যন কৰাম বাচ্চা নবহে বাচ্চা চঞ্চল ন বাচ্চাৰ মনটো সদায় ঘূৰি ফুৰি থাকে চ' তাহাঁতৰ কাৰণে টেকনিকটো বেলেগ তো আমাৰ ডিফাৰেণ্ট টেকনিক আছে তো 6 বছৰৰ পৰা 13 বছৰ যিটো আমাৰ আৰ্ট অফ লিভিঙৰ যিটো কৰ্মশালা আছে সেইটো উৎকৰ্ষ য়োগা বুলি কয় উৎকৰ্ষ য়োগা কিছুমান টেকনিক আছে তাতে কনচেনট্ৰেশ্যন কেনেকৈ ডেভেলপ কৰিব পাৰে আৰু ফ'কাছ কেনেকৈ হ'ব পাৰে এটা চেপ্টাৰত কেনেকৈ আমি আগবাঢ়িব তো এইবিলাক ৰেগুলাৰ প্ৰেক্টিছ কৰিলে এণ্ড দেন সূৰ্য নমস্কাৰ য়োগাত কি আছে বাচ্চাক যিমান আমি সূৰ্য নমস্কাৰ কৰাম বাচ্চাৰ পাৰ্চনেলিটি ডেভেলপ হ'ব আৰু হেল্ডি থাকিব আৰু সৰু বাচ্চাবিলাক কি হয় তাৰ লাইক এভৰি সব চাৰিওফালে ডেভেলপমেণ্টটো ভাল হয় যদি আমি সূৰ্য নমস্কাৰটো এড কৰিব পাৰোঁ চ' ফ্ৰম 6 to 13 আৰু এটা কোৰ্চ আছে আমাৰ যিটো নেকি ৱৰ্কশ্বপ আছে সেইটো হ'ল ইনটিউশ্যন প্ৰচেছ আমি চবেই বিচাৰোঁ যে আমাৰ যদি আগতে কি হ'ব পাৰে আমি জানি যাওঁ তেনেহ'লে বস্তুখিনি ইজি হৈ যায় সহজ হৈ যায় ন চ' এটা দুদিনীয়া প্ৰচেছ এইটো বাচ্চাক আপুনি চকুত পটি বান্ধি দিলে সি পঢ়িব পাৰিব খেলিব পাৰিব ইভেন বাইচাইকেলো ৰাইড কৰিব পাৰিব চ' তেনেকৈ টেকনিক্স আছে এইটোতো বহুত ডাঙৰ কথা কাৰণ কনচেনট্ৰেশ্যনটো বঢ়োৱাটো এটা ডাঙৰ দায়িত্ব থাকে কাৰণ বাচ্চাই হৈছে আহিব লগা দিনৰ ভৱিষ্যত আৰু এই বিষয়সমূহ আমি কাৰণ বৰ্তমান সময়ত আমি দেখিছোঁ বিভিন্ন সমস্যাই দেখা দিয়ে গতিকে শিশুসকলৰ ক্ষেত্ৰত যদি আমি অভিভাৱকে এনেধৰণৰ এটা ৱৰ্কশ্বপত শিশুসকলক লৈ যাওঁ আমি ভাবোঁ যে নিশ্চয় বিভিন্ন সমস্যা আহিব লগা দিনত হোৱা সমস্যা আমি আগতীয়াকৈ সমাধান পাম
ঠিক আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছো আপুনি যেহেতু কৈছে যে এনে ধৰণৰ ওয়ার্কশপ কিছুমান হয় এতিয়া এই ওয়ার্কশপ সমূহ কোন সময়ত হয় আমাৰ ৰাইজে কেনেকৈ গম পাব অকমান আৰু ওয়ার্কশপৰ আসলে কি নিয়ম নীতি আছে হয় আমি এই তিনিটা যেটো কলে উৎকৰ্ষ প্ৰজ্ঞা যোগা মেধা যোগা এইকেইটা বিশেষকে সৰু ল'ৰা ছোৱালী যেহেতু গতিকে সামাৰ ভেকেশনৰ সময়ত এই কোৰ্স কিটা প্ৰায় লোৱা হয় গতিকে যিসকল আগ্ৰহী তেওঁলোকক আমি নিশ্চয় আমাৰ কন্টাক্ট নম্বৰ বা ডিটেইলছ খিনি দিব পাৰিম তেওঁলোকে আমাক কন্টাক্ট কৰিলে যি সময়ত আমাৰ কোৰ্স খিনি হয় তেওঁলোকে আমাৰ পৰা পাব পাৰে কোৰ্স ডিটেইলছ খিনি এইখিনি সময়ত আন এটা প্ৰশ্ন কোভিডৰ পিছৰ সময়ছোৱাত শিশুসকলৰ ক্ষেত্ৰত এটা চিন্তা হৈছিল যে তেওঁলোকৰ ঘনাই শ্বাস প্ৰশ্বাস সকলোৰে লগতে শিশুসকলৰ কিন্তু শ্বাস প্ৰশ্বাসজনিত সমস্যা হয় বা খুব সোনকালে তেওঁলোকে জ্বৰ বা চৰ্দি কাহ এনে ধৰণৰ সমস্যাত হেৰি হয় তেওঁলোকে সেই তেনেধৰণৰ সমস্যাই তেওঁলোকৰ শৰীৰত দেখা দিয়ে যাৰ ফলত তেওঁলোকৰ যিটো ডেইলি এক্টিভিটিজ তেওঁলোক দুৰ্বল হৈ পৰে আন ল'ৰা ছোৱালীৰ লগত সমানে তেওঁলোকে খেলা ধূলাৰ ক্ষেত্ৰত বাধা আহি পৰে তো এনেধৰণে শিশুসকলক মানসিকভাৱে বা শাৰীৰিকভাৱে সবল সুঠাম কৰাৰ ক্ষেত্ৰত কিবা আছে নে সূৰ্য নমস্কাৰ ওয়ান এণ্ড অনলি আসন যেটো নেকি 12টা স্টেপ আছে সেইটো আমি যিমান প্ৰেক্টিছ কৰিম নট অনলি শিশু আমি সবে এট এভৰি এজ ফ্ৰম 6 to 80 70 যদি আমি প্রপার রেগুলার সূর্য নমস্কার করু আমার ইনার স্ট্রেংথ হবে एक्चुअली আমার ইমিউনিটি বহুত কমজোর হয়ে যায় বিকজ আমার ফুড হ্যাবিটস লাইফস্টাইল তার কারণে আমার ইমিউনিটি কমজোর হয়ে যায় সো তার কারণে আমি হিলিং সেলফ হিলিং হয় যোগা প্রাণায়ামের মাধ্যমে আর বাচ্চা যিমান যোগা করবে ইমান ভাল ঠিক আছে এইটো এটা খুব ধুনীয়া কথা কলে এতিয়া আমি আহিছো অকমান তাতকৈ ডাঙৰ শিশু টিনেজাৰ সকলৰ ক্ষেত্ৰত আচলতে এইটো বয়সৰ লগে লগে হৰমন বেলেন্স হয় তো তেওঁলোকৰ মেন্টেল ষ্টেবিলিটিটো কিছু ক্ষেত্ৰত আমি দেখো যে যথেষ্টখিনি তেওঁলোকে কৰিব লগা কামৰ পৰা আঁতৰি আন কিছু এনে ধৰণৰ কামত যায় যিসমূহ কামে তেওঁলোকৰ আহিব লগা জীৱনত কিছুমান বাধা কিছুমান সমস্যাৰ সৃষ্টি কৰে যেনেকৈ তেওঁলোকে নিচা জাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰে বা তেওঁলোকে সকলো কথা আগতে পিতৃ মাতৃক কয় কিন্তু এটা সময়ত তেওঁলোকে বহু কথা তেওঁলোকে ঘৰত নকয় যাৰ ফলত আন আন সমস্যা দেখা দিয়ে আৰু আমি এনে ধৰণৰ সমস্যাসমূহ বৰ্তমান সমাজ ব্যৱস্থাত দেখিবলৈ পাওঁ এই টিনেজাৰ সকলক এটা ধুনীয়াকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কি আছে আপোনালোকে কি এডভাইচ কৰিব একচুয়ালি কি হয় ফ্ৰম 15 to 25 এজ ইটস এ ক্ৰুচিয়েল এজ সেইটো বয়স আমাৰ ডাঙৰ হোৱাৰ বয়স ডিফাৰেণ্ট হৰমন চেঞ্জ হয় এজ গ্ৰুপ আহি থাকে তাতে কি আছে ফাৰ্ষ্ট সিহঁতৰ আহে কেৰিয়াৰ at the age of 18 education আমি কি সাবজেক্ট চুজ কৰিম এটো এটা ডাইলেমা থাকে আৰু ৰিলেশনশিপ প্ৰবলেম থাকে প্যাৰেন্টছৰ লগত প্ৰবলেম থাকে কেৰিয়াৰ প্ৰবলেম থাকে ফ্ৰম 18 to 25 তো সেইটো সময়ত কি হয় যদি আমি প্ৰপাৰ গাইডেন্স নাপায় তেনেহলে ডিফাৰেন্ট মানে আমি ধৰক এটা ভাবি ৰাখিছে বাচ্চা এটা আমাক ভাবি ৰাখিছে যে আমি এইটো কেৰিয়াৰ চয়েস কৰিম বাট সেইটো কেৰিয়াৰ কৰিব নোৱাৰিলে তাতে কি হয় পুরা ডিপ্রেস হয়ে যায় সেই ডিপ্রেস হওয়ার কারণে ডিফারেন্ট রাস্তাত ঘুচি যায় লাইক এডিকশন কব পারে বা ডিপ্রেস হয়ে যায় পুরা লাইফটো শেষ হয়ে গৈছে যেন লাগে সো তেতিয়া আমাৰ আৰ্ট অফ লিভিঙৰ যে ওয়ার্কশপ বিলাক যদি রেগুলার আমি হয়তো প্র্যাকটিস কৰাব পাৰো আর একচুয়ালি লাইফ আমাৰ এটা দুটা ডিসিশনত শেষ হৈ না যায় লাইফ ইজ সো বিউটিফুল কি এটা অপরচুনিটি দুটা তিনটা আমি অপরচুনিটি আমি চয়েস কৰিব লাগে আৰু proper through meditation yoga আমাৰ যেটো yes plus from 18 to 25 age youth empowerment skill yes plus so ইবিলাক কৰিলে proper direction to পায় যে আমি আমাৰ কেৰিয়াৰ কি চুজ কৰিব লাগিব অপচন কি কি আছে সো তাৰ কাৰণে আমাৰ মাইন্ডটো ষ্ট্ৰং হ'ব লাগিব আমি মাইন্ড আমাৰ ষ্ট্ৰং নহয় আমাৰ বডি যদি ষ্ট্ৰং থাকে মাইন্ড যদি কমজোর থাকে আমি কিন্তু বেশি দিন চলিব নোৱাৰো বাট মাইন্ড যদি আমাৰ ষ্ট্ৰং থাকে আমাৰ বডি উইক হলেও আমি কিন্তু ক্যাৰি কৰিব পাৰে এটা হেলদি মাইন্ড এটা উইক বডি ক্যাৰি কৰিব পাৰে বাট এটা উইক মাইন্ড হেলদি বডি হলেও ক্যাৰি কৰিব নোৱাৰে কিছু সময়ত গৈ পেলাই দেখা যায় সো ফ্ৰম ইউথ আমি কি কৰো প্ৰপাৰ সিহঁতক গাইডেন্স দিব লাগিব যে জীৱনটো নিৰাশা হৈ যায় সিহঁতৰ তো সেইটো কৰা আমাৰ আঁতৰাৰ কাৰণে আমাৰ ইউথক প্ৰপাৰ গাইডেন্স কিছুমান টেকনিক্স আছে সেইবিলাক শিকাও আমি যে হাউ টু এনজয় ইয়োৰ লাইফ ফুল্লি ন আৰু
ড্ৰাগ ডি এডিকশ্যন যদি এনেকুৱা কোনোবা ল'ৰা ছোৱালী এডিকশ্যনত ঘুচি গৈছে সিহঁতক আমি ৰিহাব কৰো, ৰিহাব কৰি পেলাই পথত আনো। এইটো হ'ল দোজৰ বস্তু এডিক্টেড, যোনে এডিকশ্যনত ঘুচি গৈছে। কিন্তু নৰ্মেল বাচ্চাবিলাক যদি 18 পৰা যদি আমি এইবিলাক দি থাকো, সুদৰ্শন ক্ৰিয়া যিটো পল্লৱী ক'লে সুদৰ্শন ক্ৰিয়া আমাৰ ফ্ৰম 18 to 80 লৈকে কৰিব পাৰে। চিম্পল ব্ৰিডিং টেকনিক বাট পাৱাৰফুল, বহুত পাৱাৰফুল। আপুনি ইয়াতে বহি আছে, ৰাইট, আমি কথা পাতি আছো, ইয়ৰ বডি ইজ ইয়াৰ, বাট আপোনাৰ মাইণ্ডটো চাগে ক'ৰবাত বাহিৰত ফুৰি থাকে না, যে আমাৰ আচ্ছা এইটো ইণ্টাৰভিউ শেষ হ'লে আমি বেলেগ বাহিৰত ক'ৰবাত গৈ পেলাই আমি কিবা কাম আছে আমাৰ। চ' আমাৰ কি হয়, মানুহবিলাক কি কৰে, আমি এজ এ হিউমেন বডি ইয়াতে আছে, মাইণ্ড ইজ চামৱেৰ এলছ। তো সেইটো যোগ প্ৰাণায়াম সুদৰ্শন ক্ৰিয়া আমাৰ বডি মাইণ্ড ব্ৰেথ এটা লয়ত লৈ আহে, ঠিক আছে। চ' দেন আকৌ মই কম যে তেতিয়াহ'লে আমি বৰ্তমানত জীয়াই থাকিব পাৰিম। শ্ৰী ৰবিশংকৰজী কয় যে লিভ ইন দ্য প্ৰেজেণ্ট মুমেণ্ট, দিছ মুমেণ্ট। কিয়নো আমি সদায় দিছ মুমেণ্টৰ পৰা আমি ওলাই গৈ আছো, মাইণ্ডটো আমাৰ ক'ৰবাত ঘুচি গৈ আছে। চ' সুদৰ্শন ক্ৰিয়া এগেইন আমাৰ বডি মাইণ্ড ব্ৰেথক এটা লয়ত লৈ আহে, আৰু যদি আমি অলপ য়োগা প্ৰাণায়াম কৰো আৰু ভাল হৈ যায়। আমি পল্লৱী আপোনালৈ আহিছো এবাৰ, যিহেতু সুদৰ্শন ক্ৰিয়াৰ ইমানখিনি পজিটিভ দিশ আমাক কৈছে, গতিকে আপোনালোকৰ কাষত এনেধৰণৰ প্ৰাপ্তবয়স্ক কিছু বা টিনেজাৰ্ছ আহিছে নেকি, যিসকলক ধৰক অহাৰ সময়ত তেওঁলোকৰ মেণ্টেল কণ্ডিশ্যন একেবাৰে ঠিক নাছিলে, কিন্তু তেনেধৰণৰ সুদৰ্শন ক্ৰিয়া বা এনেধৰণে যিখিনি কৈছে আমাৰ মনক আমি ষ্টেবল কৰিবলৈ যিখিনি এক্সাৰচাইজ থাকে কৰাৰ পিছত সঁচাকৈ তেওঁলোকৰ মাজত এটা পৰিৱৰ্তন আহিছে? হয় হয়, নিশ্চয়। আমি এনেকুৱা বহুত এক্সাম্পল পাইছো য'ত তেনে মানুহ আহিছে যোন ইনফেক্ট বহুত ডিপ্ৰেশ্যনত আছিলে, তেওঁলোকে হাই ড'জ অফ ধৰক শ্লিপিং টেবলেট বা তেনেকুৱা কিবা মানে ল'বলগীয়া হৈছিলে শুবৰ কাৰণে বা নিজৰ মনটো শান্ত ৰাখিবৰ কাৰণে। কিন্তু সুদৰ্শন ক্ৰিয়াৰ জাষ্ট দুবাৰ কৰাৰ পিছতে তেওঁলোকে এনেকুৱা এটা অনুভৱ কৰিছে যে তেওঁলোকে যেন এইটোৰ পৰা এই ষ্টেজটোৰ পৰা ওলাই আহিব পাৰিছে, আৰু ক্ৰমান্বয়ে তেওঁলোকৰ মানে ড'জবিলাকখিনিও ইমান কমি গৈছে যে এতিয়া তেওঁলোক সম্পূৰ্ণ সুস্থ। আমাৰ ওচৰত তেনেকুৱা বহুত মানে এক্সাম্পল আছে। হয়, আৰু সেইকাৰণে সেইখিনিকে আমি মানুহৰ মাজত বিলাব খোজো, কাৰণ আমাৰ এতিয়া আমি নিজৰ ছ'চাইটিতে যদি আমি চাওঁ, আমি কিমান মানুহ এনেকুৱা দেখো যোন ভিতৰি ডিপ্ৰেশ্যনত ভুগি আছে বা এনে কিছুমান অশান্তিত ভুগি আছে। গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা এখোজ যদি আগবাঢ়ি আহে, আমি নিশ্চয় তেওঁলোকক সহায় কৰিম বা তেওঁলোকে আমাৰ পৰা কিছু লাভান্বিত হ'ব বুলি আমি ভাবিছো। ভাল লাগিলে এই কথাখিনি, কাৰণ সঁচাকৈ ছাকচেছ ষ্টৰী যদি আপোনালোকৰ চকুৰ আগত আছে তেনেহ'লে আমিও ডাঠি ক'ব পাৰোঁ যে যদি এনেধৰণৰ সমস্যা আমাৰ প্ৰত্যেকৰে আচলতে ঘৰত হ'ব পাৰে, আহিব লগা দিনত আমি সাজু হৈ থাকিব লাগে। কিন্তু তাৰ কাৰণে আৰ্ট অফ লিভিঙেও আমাক যথেষ্টখিনি আমাৰ জীৱনৰ পৰিৱৰ্তন আনিব। আমি এতিয়া আহিছো আন এটা দিশলৈ। আজিকালি স্বামী স্ত্ৰীৰ মাজত এটা সঘনাই শুনা এটা শব্দ হৈছে, আগতে যিটো আমি খুব কম শুনিবলৈ পাইছিলো, যিটো ডিভোৰ্চ। তাৰ কাৰণ বহুতে কয় যে বৰ্তমান সময়ৰ পৰিস্থিতিলৈ, কাৰণ আমি আচলতে আমি অকল নিজৰ কথা বেছিকে চিন্তা কৰা হৈছে, কেৰিয়াৰৰ ওপৰত আমি বেছি গুৰুত্ব দিয়া হৈছে, ক'ব নোৱাৰাকে নিডছসমূহ আমাৰ বাঢ়িছে, যাৰ ফলত আমাৰ যিটো এটা আগৰ যিটো এটা মধুৰ সম্পৰ্ক আছিল স্বামী স্ত্ৰীৰ ক্ষেত্ৰত বা বন্ধুত্ব আছিল, ক'ৰবাত নহয় ক'ৰবাত সেই বন্ধুত্ব বা সেই সম্পৰ্কসমূহত কেৰুণ লাগা যেন বহুতে অনুভৱ কৰে। আমি বিচাৰো যে তেনে এটা পৰিস্থিতি নহওক, গতিকে আৰ্ট অফ লিভিঙে এই ক্ষেত্ৰত কি পৰামৰ্শ দিব? হয়, একচুৱেলি চিম্পল, আমি এইটো দেখা পাওঁ আজিকালি, আমি লাষ্ট 20 years পৰা মই আছো ইয়াতে ন, চ' ইজিলি ডিভোৰ্চ হৈ গৈ আছে, ইজিলি 1 month 1 yearত এনেকুৱা এবছৰত হৈ গৈ আছে। বাট ৰিজনটো কি? ৰিজনটো হ'ল মে বি আই এম ৰং, বাট আমি যিটো অনুভৱ কৰিছো ইমান বছৰ ধৰি, কি আমাৰ দুটাৰ ভিতৰত হাজবেণ্ড ৱাইফৰ ভিতৰত ইমান ডিজায়াৰবিলাক হৈ থাকে, ডিজায়াৰবিলাক আমাৰ এক্সপেক্টেশ্যন বহুত থাকে। চ' সেই এক্সপেক্টেশ্যনবিলাক যেতিয়া আমাৰ পূৰ্ণ নহয়, তেতিয়া ডিফাৰেঞ্চেছবিলাক অহা আৰম্ভ হয়। হা, মে তো হোনে লাগাতা है ना। তো শ্ৰী ৰবিশংকৰজীয়ে সদায় এইটো কয় যে एज ए वुमेन को हमेशा, महिलाओं का इमोशन को हमेशा रिस्पेक्ट करना चाहिए पुरुषों को। हाँ, पुरुषों को हमेशा रिस्पेक्ट करना चाहिए उनका इमोशन को, और महिलाएं पुरुष का ईगो को थोड़ा सा पैम्पर करना चाहिए। अगर ये दो चीज हो जाए ना,
सो लाइफ बहुत सुंदर हो सकता है। और थोड़ा सा प्रैक्टिस ऑफ प्राणायाम, ध्यान, सुदर्शन करिए, क्योंकि जीवन में इतना कुछ चाहिए हमें, बट अगर चाहिए तो रिस्पॉन्सिबिलिटी इक्वली आता है। हम क्या करते हैं ना, एक दूसरे के ऊपर ब्लेम करते रहते हैं। अदर देन ब्लेम नहीं करते हुए हम लोग दोनों अगर साथ में चलते हैं ना, लाइफ बहुत सुंदर हो सकता है। बहुत ধুনীয়া কথা। তাৰমানে এখন গাড়ী 4টা চকা যে বেলেঞ্চ হৈ থাকে তেতিয়া গাড়ীখন ৰাস্তাত খুব ধুনীয়াকে স্মুথলি যায়, আৰু বেলেঞ্চ নোহোৱাৰ কাৰণো কিছুমান আমাৰ মাজতে আছে, আপুনি যেটো কৈছে। এতিয়া তেনে ক্ষেত্ৰত অকল সেইটো বুলিয়ে নহয়, ঘৰুৱা বিভিন্ন সমস্যাত আমাৰ যিবিলাক আমি প্ৰত্যেকটো যেনেধৰণে আগবাঢ়িব বিচাৰো, ঘৰুৱা বিভিন্ন সমস্যাৰ কাৰণে আমি যদি দুখোজ আগবাঢ়িছো, আমি আকৌ এখোজ পিছুৱাই আহিব লাগে। গতিকে এনেধৰণৰ সমস্যাসমূহৰ পৰা আমি হাত সাৰিবলৈ পল্লৱী আপোনাক সুধিব বিচাৰিছো, আমি ঘৰতে বহি এনেধৰণৰ কি এক্সাৰচাইজ বা য়োগা বা মেডিটেশ্যন কৰিম যাৰ ফলত কিছু মুহূৰ্তৰ কাৰণে হলেও আমাৰ কিছুমান বস্তু আমি পৰিষ্কাৰ হৈ যাব বিচাৰো, আৰু সেই পৰিষ্কাৰ এটা দৃষ্টিভংগীৰে আমি আগবাঢ়িব বিচাৰো। হয়, নিশ্চয়কে কিছুমান এনেকুৱা দিহা দিব বিচাৰিম। আমি সকলো আজিকালি খুব ব্যস্ত, গতিকে আমাৰ ধৰক কেতিয়াবা আমি চকীখনতে বা অফিচ ডেস্কখনতে বহি পেলাই কিছুমান সূক্ষ্ম ব্যায়াম আছে, সেইখিনি আমি সহজতে কৰিব পাৰো। গতিকে সেই সূক্ষ্ম ব্যায়ামখিনি শিকি ললে, যিখিনি কয় আমাৰ ডেস্ক য়োগা বুলি কয়, সেইখিনি সহজতে সকলোৱে কৰিব পাৰে। লগতে যি অনুপদায়ে কলে সূৰ্য নমস্কাৰৰ দৈনিক অভ্যাসে মানুহক বহুতো শাৰীৰিকভাৱে বহুত একদম সক্ষম কৰি তোলে। আৰু তাৰ লগতে সেইখিনি শিকিবৰ কাৰণে আপোনালোক নিশ্চয়কে আমাৰ কৰ্মশালাত যোগদান কৰিব পাৰে। এই কৰ্মশালাত যোগদান কৰিলে আপোনালোকে এই গোটেইখিনি খুঁটি নাটি মাৰি শিকিব পাৰিব। আৰু হয়, তেনেহলে ধন্যবাদ জনাইছো। আচলতে এই বিষয়সমূহ ইমান কম সময়ত আমি আলোচনা কৰি সমাপ্ত কৰিব নোৱাৰো, গতিকে কিছু কথা আমাৰ আছে। আমি জীৱন মধুৰৰ আজিৰ খণ্ডটিৰ পৰা বিলাই লম, কিন্তু আমাৰ সুধিব লগা আৰু বহু আছে, দৰ্শকে জানিবলৈ আশাৰে অপেক্ষা কৰি আছে। আজিলৈ আপোনালোকে এইখিনি সময় দিছে, তাৰ বাবে ধন্যবাদ থাকিলে। দৰ্শকসকল, পুনৰ আন এটা খণ্ডলৈ আমি উপস্থিত হ'ম। আপোনালোকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। আজিলৈ নমস্কাৰ।